Hello students, আজি আমি solve কৰিম class 10 maths chapter 1 exercise 1.2 question number 3. ইয়াত দিয়া আছে find the LCM and HCF of the following integers by applying the prime factorization method. ইয়াত আমাক prime factorization method use কৰি LCM আৰু HCF উলিয়াব লাগে। ঠিক আছে, প্ৰথমতে আমাক দিয়া আছে 12, 15 and 21. Solution. প্ৰথমতে আমি কি কৰিম, এই নাম্বাৰস যিবোৰ দিয়া আছে এইকেইটাৰ আমি এটা এটাকে ফ্যাক্টৰসখিনি উলিয়াই লওঁ। সো প্ৰথমতে আমাক দিয়া আছে 12, সো 12ৰ আমি ফ্যাক্টৰস উলিয়াই লওঁ। 12 টো কি হয় 2 দি ডিভাইড হয়, সো আমি ডিভাইড কৰিব পাৰো 2 * 6 12। 6 টো কি হয় 2 দি ডিভাইড হয়, সো 2 3 = 6। এটা 6 টো কি 3 টো কি হয় প্ৰাইম নাম্বাৰ হয়, সো প্ৰাইম নাম্বাৰ থাকিলে আমি আগলৈ ডিভাইড কৰিব নোৱাৰো। সো 12ৰ ফ্যাক্টৰস কি হ'ব আমাৰ 2 * 2 * 3। সো 12ৰ ফ্যাক্টৰস হ'ব 2 * 2 * 3. ইয়াত 2 টো দুটা আছে, সো আমি ইয়াক এনেকা লিখিব পাৰো 2² * 3. নেক্সট কি আছে 15। দা 15ৰ ফ্যাক্টৰস উলিয়াই লওঁ। 15 টো কি হয় 2 দি ডিভাইড নহয়, 15 টো 3 দি ডিভাইড হয়, সো 3 * 5 কৰিলে 15। দা 15ৰ ফ্যাক্টৰস কি হ'ব 3 * 5. নেক্সট 21। 21ৰ ফ্যাক্টৰস হ'ব 21 টো কি হয় 2 দি ডিভাইড নহয়, 21 টো 3 দি ডিভাইড হয়, সো 3 * 7 কৰিলে 21। 7 টো কি হয় প্ৰাইম নাম্বাৰ, সো 21ৰ ফ্যাক্টৰস কিমান হ'ব 3 * 7. এতিয়া HCF ইকুৱেল, এতিয়া ইয়াৰ পৰা আমি HCF কেনেকৈ উলিয়াম, এই নাম্বাৰছৰ যি ফ্যাক্টৰছৰ মাজত যিটো আমাৰ কমন আছে সেইটোৱে হয় আমাৰ HCF। এতিয়া এই নাম্বাৰছৰ মাজত কমন কি আছে, ইয়াত আমি চাব পাইছো 3 3 3, সো 3 এটা কমন আছে, সো HCF কিমান হ'ব 3। নেক্সট LCM। LCM কিমান হ'ব, এই নাম্বাৰছৰ মাজত যিটো কমন আছে সেই কমনটো এটা আহিব 3 কমন আছে 3 আহিব ইনটু, আৰু যিবোৰ নাম্বাৰ কমন নাই সেইকেইটা নাম্বাৰ কি হ'ব ইয়াত এটা এটাকে মাল্টিপ্লাই হৈ যাব। 2² আছে ইনটু 5 আছে ইনটু 7। 2² টো কিমান হয় 4 4 3 = 12 12 5 = 60 60 * 7 420। এটোৱে হৈ গ'ল LCM, আৰু এটো আছিল আমাৰ ফাৰ্স্ট কোৱেশ্চনৰ আনসাৰ। এতিয়া 2 নম্বৰত আমাক দিয়া আছে 17 23 and 29. Solution. এতিয়া চোৱা 17 23 and 29 এই তিনটাও কি হয় প্ৰাইম নাম্বাৰছ হয়, আৰু প্ৰাইম নাম্বাৰছৰ দুটাই ফ্যাক্টৰ থাকে 1 আৰু the number itself, কাৰণ প্ৰাইম নাম্বাৰছবোৰ বেলেগ আৰু কোনো নাম্বাৰ দি ডিভাইড নহয়। ঠিক আছে, সো ফ্যাক্টৰছ অফ 17 কিমান হ'ব 17 * 1, কাৰণ ইয়াৰ বেলেগ কোনো নাম্বাৰ দি ডিভাইড নহয়। ফ্যাক্টৰছ অফ 23 কিমান হ'ব 23 * 1, সেম এনেকৈ ফ্যাক্টৰছ অফ 29 কিমান হ'ব 29 * 1। এতিয়া HCF কিমান হ'ব আমাৰ, HCF ইকুৱেল এই তিনটা ফ্যাক্টৰছৰ মাজত যিটো কমন আছে সেইটোৱে হ'ব আমাৰ HCF। সো ইয়াত কমন কি আছে 1, সো HCF কিমান হ'ব 1। এতিয়া LCM কিমান হ'ব, এই ফ্যাক্টৰছৰ মাজত যিটো কমন থাকে সেইটো এটা আহে, দ্যাট ইজ 1 কমন আছে 1 এটা আহিব ইনটু, আৰু যিবোৰ নাম্বাৰ কমন নাই সেইকেইটাও কি হয় এটা এটাকে মাল্টিপ্লাই হৈ যায়। 17 * 23 * 29। 1 * 17 কিমান হ'ব 17 17 * 23 17 * 23 7 3 = 21, 2 remainder 3 1 = 3 4 5 7 2 = 14 4 1 remainder 2 1 = 2 plus 1 3 1 5 plus 4 9 3 391। তো 391 into কিমান হ'ব 29, 9 1 = 9 9 9 = 81 8 remainder 9 3 27 28 29 30 31 32 30 34 35 2 1 = 2 9 2 = 18 8 1 remainder 2 3 = 6 plus 1 7 প্লাস কৰিলে কিমান হ'ব 9 2 plus 1 3 8 plus 5 13 3 1 remainder 7 8 9 10 plus 1 11। সো LCM কিমান হ'ব আমাৰ 11339 11339। এটো হৈ গ'ল আমাৰ 2 নম্বৰ কোৱেশ্চনৰ আনসাৰ। 3 নম্বৰ আমাক দিয়া আছে 8 9 and 25। Solution.
আমি ইয়াত কি কৰিম এটা এটাকৈ ফেক্টৰ্ছখিনি আগত ওলাই লওঁ 8ৰ ফেক্টৰ্ছ কিমান হ'ব 2 into 2 into 2 2 2 যা 4 4 2 যা 8 ইয়াকে আমি কেনেকৈ লিখিব পাৰোঁ 2 2 2 তিনিটা আছে চ' আমি লিখিব পাৰোঁ 2 কিউব চেম এনেকৈ 9ৰ ফেক্টৰ্ছ কিমান হ'ব 3 into 3 3 3 যা 9 চ' 3 3 দুটা আছে আমি লিখিব পাৰোঁ 3 স্কুৱেৰ 25ৰ ফেক্টৰ্ছ কিমান হ'ব 5 into 5 5 5 দুটা আছে আমি লিখিব পাৰোঁ 5 স্কুৱেৰ এতিয়া HCF কিমান হ'ব HCF ইকুৱেল ইয়াত যেটো নাম্বাৰ আমাৰ কমন থাকে হেতুৱে কি হয় আমাৰ HCF বাট ইয়াত আমি চাব পাৰোঁ যে ইয়াত একো নাম্বাৰ কমন নাই 2 কিউব আছে ইয়াত 2 আছে ইয়াত 2 নাই ইয়াত 3 আছে ইয়াতো নাই ইয়াত অকল 5 আছে ইয়াতো নাই সো যেতিয়া একো নাম্বাৰ কমন নাথাকে তেতিয়া আমি 1 এটা কমন নাম্বাৰ লিখিব পাৰোঁ ঠিক আছে এতিয়া LCM কিমান হ'ব ইয়াতো বেলেগ এনেকৈ একো কমন নাম্বাৰ নাই সো কি হ'ব 2 কিউব into 3 স্কয়াৰ into 5 স্কয়াৰ হৈ যাব 2 কিউব into 3 স্কয়াৰ into 5 স্কয়াৰ 2 কিউবটো কিমান হ'ব 2 into 2 into 2 কৰিলে কিমান হয় 8 3 স্কয়াৰটো কিমান হয় 9 5 স্কয়াৰটো কিমান হয় 25 এটা 8 into 9 কৰিলে কিমান হ'ব 8 9 যা 72 72 into 25 কিমান হ'ব 72 into 25 5 2 যা 10 0 1 remainder 5 7 35 plus 1 36 2 2 যা 4 7 2 যা 14 plus কৰিলে কিমান হ'ব 0 6 plus 4 10 0 1 remainder 4 plus 3 4 5 6 7 plus 1 8 1 1800 এটোৱে হৈ গ'ল আমাৰ 3 নম্বৰ কোৱেশ্চনৰ আনসাৰ এতিয়া কোৱেশ্চন নম্বৰ 4 ত দিয়া আছে given that HCF of 306 and 657 equal 9 find LCM of 306 and 657 ইয়াত আমাক 306 আৰু 657 ৰ HCF দিয়া আছে 9 ইয়াত আমাক এই সেম নাম্বাৰ 306 and 657 ৰ LCM ওলাব লাগে তাৰ কাৰণে প্ৰথমতে আমাক ইয়াত কি দিয়া আছে হেবোৰ লিখি লওঁ সলিউশন given ইয়াত আমাক HCF দিয়া আছে আমি লিখি লওঁ HCF equal 9 এই দুটা নাম্বাৰ আমাক দিয়া আছে আমি লিখি লওঁ 2 numbers equal 306 and 657 আৰু আমাক কি ওলাব লাগে LCM equal question mark so ইয়াত আমি LCM ফাইন্ড কৰিবলৈ এটা সিম্পল আইডেন্টিটি ইউজ কৰিম যেটো হয় LCM into HCF equal product of two numbers LCM আমাক উলিয়াব লাগে সো LCM টো আমি কি কৰিম ইয়াত as it is লিখিম into HCF কিমান দিয়া আছে 9 product of two numbers কিমান হ'ব যেটো কোৱেশ্চনত আমাক দুটা নাম্বাৰ দিয়া আছে তাৰে product মানে হে দুটা নাম্বাৰক মাল্টিপ্লাই কৰিব লাগে সো আমি লিখিম 306 into 657 তা নেক্সট আমি কি কৰিম যেটো আমাক LCM উলিয়াব লাগে তো LCM টো আমি ইয়াত as it is লিখিম আৰু 9 ইয়াক আমি এটো সাইডত শিফট কৰি দিম হলে কিমান হ'ব ইকুৱেল 306 into 657 9 টো ইয়াত মাল্টিপ্লাই হৈ আছে সো আমি যদি এফালে শিফট কৰো হলে ডিভাইডত যাব ডিভাইড বাই 9 LCM ইয়াত as it is আহিব LCM equal এটা 306 আৰু 9 306 ক আমি 9 দি কাটিব পাৰো সো 9 1 is 9 9 3 is 27 30 27 গলে 3 থাকিব 3 ইয়াত দিলে 36 9 4 is 36 so 9 into 34 কৰিলে 306 হয় into 657 so ইয়াত কিমান আহিলে 334 into 657 LCM equal 34 into 657 কিমান হ'ব 657 into 34 7 4 is 28 8 2 remainder 5 4 is 20 plus 2 22 2 remainder
6 4 24 plus 2 26 7 3 21 1 আকৌ 2 remainder 5 3 15 plus 2 16 17 7 1 remainder 6 3 is 18 plus 1 19 plus কৰিলে 8 2 plus 1 3 7 plus 6 13 3 1 remainder 9 plus 2 11 plus 1 12 2 1 remainder 1 plus 1 2 so আমি ইয়াৰ কিমান পালো LCM equal 2 2 3 3 8 so এইটো হৈ গ'ল আমাৰ 4 নম্বৰ কোৱেশ্চনৰ আনসাৰ এতিয়া কোৱেশ্চন নম্বৰ 5 ত আমাক দিয়া আছে check whether 6n can end with digit 0 for any natural number n ইয়াত আমাক চেক কৰি ক'ব লাগিব যে 6 পাৱাৰ n যদি আছে আৰু যদি আমি ইয়াক সলভ কৰো হলে ইয়াৰ লাষ্ট ডিজিটত 0 আহিবনে নাই যত n যিকোনো এটা ন্যাচাৰাল নাম্বাৰ হয় মানে 6 পাৱাৰ যিকোনো ন্যাচাৰাল নাম্বাৰ হলেও ইয়াক আমি যদি সলভ কৰিম হলে ডিজিট 0 লগত এন্ড হবনে হেতুৱে আমাক উলিয়াব দিছে এতিয়া ইয়াত এটা কনসেপ্ট আছে সেই কনসেপ্টটো কি হয় আমি চাই লওঁ If a number ends with digit 0, its prime factor must have pair of 2 into 5. মানে যিকোনো নাম্বাৰ যদি digit 0 লগত end হয় তেতিয়া হলে সেই নাম্বাৰৰ prime factors সদায় 2 into 5 ৰ পেয়াৰত হ'ব লাগিব আৰু যদি 2 into 5 ৰ পেয়াৰত নাই হলে সেই নাম্বাৰ কেতিয়াও digit 0 লগত end নহয় এতিয়া আমি 6n ৰ factors উলিয়াই চাওঁ 6n equal 6 ৰ factors কিমান হ'ব 2 into 3 2 3 is 6 হয় power n ইয়াত আমি চাব পাৰিছো যে 6n ৰ factorত 2 into 3 আছে but digit 0 লগত end হ'বলে ইয়াত 2 আৰু 5 ৰ factors হ'ব লাগিব so আমি কনক্লুড কৰিব পাৰো যে 6n কেতিয়াও digit 0 লগত end নহয় therefore 6n cannot end with digit 0 because its prime factor does not have pair of 2 into 5 এইটো হৈ গ'ল আমাৰ 5 নম্বৰ কোৱেশ্চনৰ আনসাৰ কোৱেশ্চন নম্বৰ 6 ত দিয়া আছে explain why 7 into 11 into 13 plus 13 and এইগিটা নাম্বাৰ are composite numbers মানে ইয়াত আমাক এক্সপ্লেইন কৰিব লাগিব বা দেখাব লাগিব যে ইয়াত যেটো দুটা সেটস অফ নাম্বাৰ দিয়া আছে এই দুটা নাম্বাৰ কম্পোজিট নাম্বাৰ কিয় হয় ঠিক আছে সো এতিয়া আমি অকমান চাই লওঁ যে কম্পোজিট নাম্বাৰ মানে কি সো কম্পোজিট নাম্বাৰ মানে এনেকা নাম্বাৰ যিবোৰৰ 1 ৰ বাহিৰে বহুত কিটা ফ্যাক্টৰস থাকে হেনেকা নাম্বাৰক আমি কম্পোজিট নাম্বাৰস বুলি ক'ব পাৰো ঠিক আছে সো ইয়াত আমি এটা এটাকে চাই লওঁ যে কিটা কম্পোজিট নাম্বাৰ কিয় হয় সো প্ৰথমতে আমাক দিয়া আছে 7 into 11 into 13 plus 13 সো প্ৰথমতে আমি কি কৰিলম এই যেটো নাম্বাৰ দিয়া আছে ইয়াৰ পৰা আমি 13 এটা কমন লৈ লম সো যদি আমি 13 এটা কমন লওঁ হলে ইয়াত কিমান বাচিব 7 into 11 13 আমি অলৰেডি কমন ললো সো কিমান বাচিব ইফালে প্লাস 13 হলে কিমান হ'ব 13 1 যা 13 নেক্সট 13 ইয়াত ব্র্যাকেটত যেকিটা নাম্বাৰ দিয়া আছে আমি ইয়াক সলভ কৰি দিও 7 into 11 হলে হ'ব 77 77 plus 1 কৰিলে 78 এতিয়া আমি 78 ৰ ফ্যাক্টৰস খিনি উলিয়াই লওঁ 78 8 এটা ইভেন নাম্বাৰ হয় সো এটো 2 দি ডিভাইড হ'ব 2 3 যা 6 7 or 6 গলে 1 থাকিব 1 এট দিলে 18 2 9 যা 18 9 এটা অড নাম্বাৰ হয় সো এই 2 দি ডিভাইড নহয় সো ইয়াক আমি 3 দি ডিভাইড কৰিব পাৰো 3 1 যা 3 3 3 যা 9 এতিয়া লাষ্টত আহিলে 13 13 টো কি হয় এটা প্ৰাইম নাম্বাৰ হয় সো প্ৰাইম নাম্বাৰ থাকিলে আমি আগলে ডিভাইড কৰিব নোৱাৰো সো 78 ৰ ফ্যাক্টৰস কিমান হ'ব 2 into 3 into 13 সো 13 into 78 ৰ জায়গাত আমি লিখিব পাৰো 2 into 3 into 13 into 3 into
13 সো ইয়াত আমি চাব পাৰিছো যে এই নাম্বাৰৰ 1ৰ বাহিৰে কেইবাটাও ফেক্টৰছ আছে সো ফেক্টৰছ খিনি হৈছে আমাৰ 13 * 2 * 3 * 13 সো এই নাম্বাৰটো কি হ'ব আমাৰ কম্পোজিট নাম্বাৰ হ'ব ঠিক আছে সো নেক্সট সেকেন্ড নাম্বাৰটো আমি চেক কৰি চাও কি হয় সেকেন্ড নাম্বাৰটো আমাক দিয়া আছে 7 * 6 * 5 * 4 * 3 * 2 * 1 + 5 সো ইয়াতো আমি কি কৰিম 5 এটা আগত কমন লৈ লওঁ যদি ইয়াৰ পৰা 5 এটা কমন লওঁ হলে ইয়াত কিমান বাচিব 7 * 6 * 5 অলৰেডি আমি কমন লৈ ললো সো নেক্সট কি আছে 4 * 3 * 2 * 1 + 5 সরি +5 না হবো সে মাল্টিপ্লাই হলে 5 1 যা 5 এটো 1 হবো ঠিক আছে এতিয়া নেক্সট এবাৰ কি হ'ব 5 * এই গুটেকেটা নাম্বাৰ যেটো ইনটু সাইন দিয়া আছে এইকেটাক যদি আমি মাল্টিপ্লাই কৰো হলে এইকেটা মাল্টিপ্লাই কৰিলে কিমান আহিব 1008 + 1 সো নেক্সট কি হ'ব 5 * 1008 + 1 কিমান হ'ব 1009 সো ইয়াতো আমি চাব পাৰিছো যে এই নাম্বাৰৰ 1ৰ বাহিৰে আকৌ দুটা ফ্যাক্টৰস আছে দ্যাট মিন্স এই নাম্বাৰটো কি হয় আমাৰ কম্পোজিট নাম্বাৰ হয় সো আমি কি কনক্লুড কৰিব পাৰো therefore both the numbers are composite number because they have many factors other than 1 এই দুটা নাম্বাৰৰ কি আছে বহুত কিটা ফ্যাক্টৰ আছে 1ৰ বাহিৰে সো হেতু কাৰণে এই দুটা নাম্বাৰ কি হৈ যাব আমাৰ কম্পোজিট নাম্বাৰ ঠিক আছে সো এটো হৈ গল আমাৰ 6 নম্বৰ কোৱেশ্চনৰ আনসাৰ